টিপি পাৰিবনে নোৱাৰা? কেনেকৈ বনাই কৈ দিয়া। আটা ল'ব লাগে। নিমখ ল'ব লাগে। আটা ল'ব লাগে। নিমখ ল'ব লাগে। বেচন ল'ব লাগে। পানী দিব লাগে। মিক্স কৰিব লাগে। গেছ জ্বলাব লাগে। এই বেটাৰটো তাতে ঢালিব লাগে। তাৰপিছত হৈ গ'ল পকৰি। বাপৰে খোৱাই হ'ল দেখোন পকৰি। হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। বহুত দিন ভিডিঅ' দিয়া নাই, মানে গা চা ইমান ভালো লাগে নাই, এইকাৰণে ভিডিঅ' দিয়া হোৱা নাই। আৰু চৰ্দি অকণমান ভাৱ হৈ আছে, আৰু চৰ্দি ভাৱ হৈ থকাৰ কাৰণে আমাৰ মানে ডাঙৰ মাইনাজনীয়ে আজি মোক পকৰি বনাই খুৱাম বুলি কৈছে। আৰু পাৰেনে নোৱাৰে মই একদম নাজানো, চাম তাই পাৰেনে নোৱাৰে, ক'ৰ পৰা শিকিছে বা মোৰ পৰা শিকিছে নে বেলেগৰ পৰা শিকিছে চাম। আৰু এতিয়া কি কৰি আছে আপোনালোকক দেখাই আছোঁ মই। আৰু এইজনী পুৰা চব্জি মানে কাটাত ব্যস্ত হৈ আছে। কি কাটিছা তুমি? পিঁয়াজ, ধনিয়া, জলকীয়া আৰু পিঁয়াজৰ পাত। অঁ, এতিয়া কি বনাবা? পকৰি বনাম। পাৰিবা তুমি? পাৰিম। ক'ৰ পৰা শিকিছা? তোমাৰ পৰা। মোৰ পৰা শিকিছা? অঁ, এতিয়া বনাবাচোন আৰু কেনেকুৱা হয় চাম আজি। তুমি নিজে বনাব পাৰিবা? পাৰিম। আৰু চাই লওক ফ্ৰেণ্ডছ, পাৰেনে নোৱাৰে। মই সকলোখিনি আপোনালোকক দেখুৱাই গৈ থাকিম। ময়ো নাজানো পাৰে নোৱাৰে, মোক নিজে কৈছে বোলে মই আজি পকৰি বনাই খুৱাম তোমাক, বোলে চাম কি কৰে। আৰু এয়া নিজে কাটিছে পিঁয়াজ, মই ইয়াতে অকণমানো হেৰি দিয়া নাই, এনেকৈ চাওঁ পিঁয়াজখিনি দেখাই দিয়া। এইয়া ইয়াতে পিঁয়াজ কাটিছে, আৰু এইখিনি পিঁয়াজৰ পাত, ইফালে জলকীয়া কাটিছে, আৰু ইফালে ধনিয়া পাত। এয়া খুব ধুনীয়াকৈ কাটি লৈছে। এতিয়া কি কৰিবা? হেৰি ক'ত পকৰি বনোৱা হেৰি ক'ত আটা ময়দা ক'ত অনা ধুনীয়াকৈ। আৰু এয়া লৈছে আটা ময়দা মিক্স আছে ইয়াতে। এয়া কমকৈ ল'বা দেই, বেছি নল'বা। আটা লৈছে, তাৰপিছত কি ল'ব লাগিব কোৱা? অলপমান নিমখ ল'ম। নিমখ তোমাৰ ইচ্ছা, তুমি যি দিয়া, আজি তোমাৰ মৰ্জি। আৰু তুমি কি কৰিছা? লিপষ্টিক বনাই আছা নেকি? লিপষ্টিক ঘৰত বনাই আছে। তাই কি বনাইছে নাজানো আৰু। এয়া এতিয়া অকণমান নিমখ লৈ ল'ব। মই আজি শিকাই নিদিওঁ দেই, কিন্তু তুমিয়ে কৈছা বনোৱা। মাৰ্কছ দিব তোমাক কিমান পোৱা। আৰু কি দিবা? পানী আৰু ইফালে অলপ বেচন দি দিম। অঁ, বেচনো দিবা? বা অঁ, বেচন দিবা দিয়া। তাৰপিছত একাপ পানী দি দিম। পানী তাৰপিছত কি দিবা? পানী দিবা। দিয়াচোন আজি পাৰা নে নোৱাৰা চাওঁ। সদায়তো মই বনোৱাই খাই থাকা। পুৰা খাটিছা ন? টিপি পাৰিবনে নোৱাৰা? কেনেকৈ বনাই কৈ দিয়া। আটা ল'ব লাগে। নিমখ ল'ব লাগে। আটা ল'ব লাগে। নিমখ ল'ব লাগে। বেচন ল'ব লাগে। পানী দিব লাগে। মিক্স কৰিব লাগে। গেছ জ্বলাব লাগে। এই বেটাৰটো তাতে ঢালিব লাগে। তাৰপিছত হৈ গ'ল পকৰি। বাপৰে খোৱাই হ'ল দেখোন পকৰি। ইমান জল্দি খাটাই হোৱা নাই, ইমান জল্দি ইমান খাটি আছা। বাপৰে আজি পকৰি খাই ভালে লাগিব দেখোন। তোমালোকে এইবিলাক মনে মনে শিকি থাকা ন? ভালে হৈছে। অকণমান শিকিব লাগে। আকৌ পঢ়াটো শিকিলেতো নহ'ব, চব শিকিব লাগিব লাহে লাহে। ইমান টেষ্টি হ'ব চাওক ফ্ৰেণ্ডছসকল। পুৰা একদম কি বনাব আজি দিহা নাই। হৈছে? পানী দিম। সেই আৰু পানী নিদিবা, বেছি হেৰি হ'ব। তেল দিম কেৰাহী। আৰু এয়া চাওক পুৰা গেছ জ্বলাই ৰেডি হৈছে, লগতে ৰিফাইনো লৈছে। এয়া পুৰা এইফালে মিক্স কৰি লৈছে পুৰা। এতিয়া কি কৰে চাওঁ আৰু। পাৰিবানে? কিন্তু আজি ফাৰ্ষ্ট কৰিছা দেই। মই কৰি দিম। তুমিও পাৰিবা? বাপৰে তোমাৰ কি কৰিব ইচ্ছা যায়? পঢ়িব ইচ্ছা যায় নে এইবিলাক কৰি ভাল পোৱা? এইবিলাক
পঢ়ি ভাল নোপোৱা পঢ়িব লাগিব পঢ়িলে ডাঙৰ মানুহ হ'বা এইবিলাক কৰিলে ডাঙৰ মানুহ নহয়তো এইবিলাক এনেই আৰু কেতিয়াবা কৰিব লাগিব আৰু ইফালে তাই ধুনীয়াকৈ কৰিব খুজিছে চাওঁ পাৰে নে নোৱাৰে কি হয় মনে মনে মোৰ লগত এইবিলাক শিকি থাকে আৰু মই কিন্তু গমেই নাপাওঁ তাৰপিছত তেল দিছে তেলখিনি গৰম হ'ব লাগিব নে নালাগে আকৌ অলপ গৰম হ'ব দিম তাৰপিছতে দিম হয় নেকি তেলখিনি গৰম হ'ব লাগিব তুমি এতিয়া পকৰীহে বনোৱা নে কি বনোৱা চাম আৰু তেল দেখোন অকণমান দিছা দেখোন আৰু লাগিব নেকি হা আৰু লাগিব মই নাজানো নহয় তুমিহে জানিবা মই নাই বুলি ধৰা মই শুই আছোঁ বেমাৰ হৈছে মোৰ তেলটো অকণমান দিছা আৰু খালি আৰু তেলটো এতিয়া কি কৰিব লাগিব তেলটো গৰম হ'ব লাগিব নে এতিয়াই দিবা গৰম হ'ব দিবা তুমি আৰু কি বনাব জানা কোৱাচোন ভাত বনাব জানো চব্জি বনাব জানো চাহ বনাব জানো পিঠা বনাব জানো পকৰী বনাব জানো আৰু মেগী বনাব জানো কেক বনাব জানো আৰু কি কৰিব জানা কাপোৰ ধুব জানা বাচন ধুব চব দেখোন আজি মই এতিয়া বেমাৰ হ'লে টেনশ্যনে নাই আৰু চাওক ফ্ৰেণ্ডছ কি বনাইছে আকৌ এজনীও আহিছে এইবাৰ কাটি কিনে এইটো হ'লে আকৌ দিম মই এইবাৰ তুমি দিবা নেকি মই আকৌ দিম এই পানী দিছা একদম মুচি যাব লাগিব নহ'লে পানী ছিটিকি যাব এইয়া বনাইছে কি বনাইছে চাওঁ এইটো কি হৈছে উই বাপ মানে কোনো কম নহয় আৰু একবাৰতে মই দুটা ওলাই দিম বাপ এইজনী কম নহয় তোমাৰ পৰা চব শিকিছে দেখোন তাইও তোমাতকৈ বেছি জানে নেকি তুমি বেছি জানা নেকি হা আমাৰ পে মই শিকো মোৰ পে আনি যাবে হয় নেকি এতিয়া কেনেকুৱা লাগে এটা টেষ্ট কৰি চালেহে গম পাম ৰঙাই হোৱা নাই দেখোন বগা পকৰী ম'মো এদিন ম'মো বনাব পাৰো ম'মো বনাব পাৰো চাওমিন ম'মো হয় নেকি এই চব পুৰা মোৰ বাজনীয়ে বনাই আছে মোৰ বাজনী বনাই আছে চাহ বনাই দিওঁচোন ইফালে চচপেনটো ইয়াত বনাই আছে এতিয়া ই মানে বায়ে ই একেলগে দি দিলে সেইকাৰণে এটা পিজ্জাই হৈ গ'ল এটা পিজ্জাটো ছিঙি গ'ল এতিয়া পিজ্জাটো মানে এতিয়া ছিঙি গ'ল আৰু এইয়া চাওকচোন একেবাৰতে 3টা বা 4টা উঠাই দিছে ময়ো পাৰোঁ মই ম'মো বনাব পাৰোঁ মেগী বনাব পাৰোঁ পকৰা বনাব পাৰোঁ পিঠা বনাব পাৰোঁ চাহ বনাব পাৰোঁ চব বনাব পাৰোঁ এয়া ফ্ৰেণ্ডছ মই বনালোঁ আৰু এইবোৰ মই মাৰ পৰা শিকি থাকোঁ বনাবলৈ আজি মাক খাব কেনেকুৱা লাগিছে ক'ব আৰু বনোৱা পূৰা ৰেডি হৈ গৈছে বোলে মাতিছে মোক এয়া চাওক পূৰা ৰেডি হৈছে আৰু এটা খাই চাম
খাই কিনে আপোনালোকক কম দেই হৈছেনে নাই। পুৰা ধুনীয়া লাগিছে খাবৰ কাৰণে, পুৰা নৰমো হৈছে, একদম পুৰা পাৰফেক্ট আছে। যদিও ফাৰ্ষ্ট বনাইছে কিন্তু ধুনীয়া বনাইছে হয়নে? ভাল লাগিছেনে নাই? তুমি এদিন বনাই খুৱাব লাগিব মোক। পুৰা ভাল বনাইছে, মানে মই যেতিয়া বনাওঁ দুজনী থাকে আৰু তাৰ পৰাই শিকিছে। আৰু এনেকৈ শিকাব লাগে, যিমান হ'লেও পঢ়া শুনাৰ লগতে এনেকৈ মানে কিছুমান বস্তু বনাবৰ কাৰণে শিকাব লাগে। অকল যে পঢ়া শুনাই কৰিব সেইটো নহয়, এইবিলাকতো কেতিয়াবা কেতিয়াবা কৰিব দিব লাগে, তেতিয়া মনবিলাকো ভাল লাগে এনেকুৱা। আৰু চাহ বনাই আছে, চাহখিনি খাই কিনে এতিয়া পঢ়োৱা আৰম্ভ কৰিম আৰু গধূলি সময়। এতিয়া গধূলি হৈছে 5টা বাজি গ'লে 6টা বাজিব। তেনেহ'লে আজিলৈ বাই বাই। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন।